নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো আজিৰ ভ্যাকেন্সি যিমানখিনি আহিছে দেখুৱাই আছো আপোনালোকে চাই যাব আজিৰ প্ৰথম যেটো ভ্যাকেন্সি আহিছে এটো বিদ্যা বান্ধিয়া ইন্টাৰনেশনাল স্কুলৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে ফ্ৰন্ট ডেস্ক অফিচাৰ কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু লগতে কম্পিউটাৰ নলেজ থকা হ'ব লাগিব আৰু এক্সপেৰিয়েন্স 3 বছৰৰ লাগিব এটো জানকৰ ওয়েবসাইট হয় ইয়াতে ওয়েবসাইটত ভিজিট কৰি আপোনালোকে চাব পাৰে আৰু মেইল কৰিব হলে এই বায়োডাটাখন এটো মেইলত আপোনালোকে মেইল কৰি দিব আৰু ইয়াতে স্কুলখনৰ লোকেশনো দিয়া আছে এটো চাই লব আমিনগাঁও গুৱাহাটী বুলি দিয়া আছে তোলাৰাম বাফনা সিভিল হস্পিটালৰ কাষত এটো হল আপোনালোকৰ 1 নম্বৰ ভ্যাকেন্সি 2 নম্বৰ ভ্যাকেন্সিটো আহিছে আপোনালোকৰ ঋষভ আইৰন এণ্ড ষ্টীল প্ৰাইভেট লিমিটেড কোম্পানীৰ পৰা পোষ্ট আহিছে সেলস এক্সিকিউটিভ লোকেশন অফ যোৰহাট আসাম ইয়াত আপোনালোকৰ 1 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব সিমিলাৰ ফিল্ডত আৰু মাষ্ট বি এক্সপেৰিয়েন্স ইন সিমিলাৰ ফিল্ড মা কলো আৰু 2 নম্বৰটো আপোনালোকৰ মাষ্ট হেভ ড্ৰাইভিং লাইসেন্স আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী পাস কৰা হলে হ'ব স্যালাৰি আপোনালোকৰ এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ড হ'ব সো কোনোবা ইন্টাৰেস্টেড হলে ইয়াতে মেইল দি আছে এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াই দিব এই মেইল কিটা হাইলাইট কৰা হোৱা নাই এইটো মেইল আপোনালোকে দেখিলে গম পাবই এইটো মেইলতে বায়োডাটা পঠিয়াই দিব পিছৰ পোষ্টটো আপোনালোকৰ লিডিং কোম্পানী ইন হস্পিটালিটি সেক্টৰ ফৰ হোটেলছ এণ্ড ৰিজৰ্টছ ইন আসাম ইয়াত 1 নম্বৰ পোষ্ট আছে জেনাৰেল মেনেজাৰ ইয়াতে 15 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব এইটো পোষ্টৰ কাৰণে আৰু ফ্লুয়েন্ট হ'ব লাগিব ইংলিশ আসামিজ হিন্দী 2 নম্বৰটো ফ্ৰন্ট অফিস এক্সিকিউটিভ মেল ফিমেল দুটা এপ্লাই কৰিব পাৰে 5 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব এই গুটেকিটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে একাউন্টেন্টৰ কাৰণে আপোনালোকৰ বিকম কৰা হ'ব লাগিব লগতে 10 বছৰ এক্সপেৰিয়েন্স লাগিব সো এটো দিয়া আছে তেওঁলোকৰ মেইল এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট 18 মে হ'ব পিছৰ পোষ্ট হ'ব ইমামি লিমিটেডৰ পৰা আহিছে ইয়াতে লোকেশন হ'ব গুৱাহাটী আসাম ইয়াতে ৰোল আহিছে আপোনালোকৰ মানে পোষ্ট আহিছে সিনিয়ৰ এক্সিকিউটিভ এসিস্ট্যান্ট ৰিকোয়াৰ্ড কোৱালিফিকেশন এমবিএ কৰা হ'ব লাগিব এইচআৰ তাৰ লগতে 8 to 10 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু নলেজ থাকিব লাগিব নেশনাল লেবাৰ লস ওপৰ লেবাৰ নেশনাল আৰু লোকেল লেবাৰ ল জানিব লাগিব এইখিনি কিছুমান পইণ্ট দিয়া আছে এই গুটেবোৰ পইণ্ট পঢ়ি দিলে ভিডিওটো দীঘল হৈ যায় আপোনালোকে নিজে পঢ়ি ল'ব যদি এপ্লাই কৰে সো ইন্টাৰেস্টেড হলে ইয়াতে মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট 15 মে হ'ব পিছৰ পোষ্টটো স্বাগত হস্পিটালৰ পৰা আহিছে ইয়াতে পোষ্ট আহিছে কেথ ল্যাব টেকনিশিয়ান এক্সপেৰিয়েন্স 1 to 2 ইয়াৰ্স লাগিব জব ডেসক্ৰিপচন ইয়াতেও দিয়া আছে এইখিনি পইণ্ট বিলাক আপোনালোকে পঢ়ি চাব সো ইন্টাৰেস্টেড যদি হয় ইয়াতে এইটো মেইলত বায়োডাটা পঠিয়াই দিব ইয়াতে hr@swagathhospital.in এটো হয় মেইল লাষ্ট ডেট 15 মে হ'ব পিছৰ পোষ্ট আপোনালোকৰ আম্বে শক্তি ফুডৰ পৰা আহিছে এটো আপোনালোকৰ পোষ্ট আহিছে এৰিয়া সেলস অফিচাৰ এইটো পোষ্টৰ কাৰণে 1 to 5 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হলে হ'ব এফএমসিজি সেক্টৰত আৰু লোকেশন আসাম নৰ্থ ইষ্ট হ'ব স্যালাৰি এজ পাৰ কোম্পানী নৰ্মছ আৰু যাৰ এফএমসিজি সেক্টৰত এক্সপেৰিয়েন্স আছে তেওঁলোকে হে এপ্লাই কৰিব বেলেগে নকৰিব এটো মেইল দিয়া আছে এটো মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব 14 মে পিছৰ পোষ্টটো উষা কোম্পানীৰ পৰা আহিছে লোকেশন গুৱাহাটী শিৱসাগৰ তিনচুকীয়া আইজল একিটা লোকেশন কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী পাস কৰা হলে হ'ব আৰু মিনিমাম 6 মাহ এক্সপেৰিয়েন্স থকা হ'ব লাগিব সেলছত কোনোবা ইন্টাৰেস্টেড হলে ইয়াতে এইটো মেইলত বায়োডাটা পঠিয়াই দিব ইয়াতে মেইলটো চাই লব hr_guwahati@usha.com only relevant candidates will be contacted মানে যাৰ এক্সপেৰিয়েন্স আছে তেওঁলোককহে কন্টাক্ট কৰিব পিছৰটো আপোনালোকৰ হোটেল শুলিন গ্ৰেণ্ডৰ পৰা আহিছে গুৱাহাটী হ'ব লোকেশন আৰু 1 নম্বৰ পোষ্ট হৈছে ফুড এণ্ড বেভাৰেজ সাৰ্ভিস সুপাৰভাইজাৰ 3 to 4 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব 2 নম্বৰটো ফুড এণ্ড বেভাৰেজ সাৰ্ভিস এছ'চিয়েটৰ হয়টো ওপৰটো সুপাৰভাইজাৰ আছিল এইটো এছ'চিয়েটৰ হয় ইয়াতে 1 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু হোটেল বেকগ্ৰাউণ্ডৰ এক্সপেৰিয়েন্স লাগিব পিছৰটো আপোনালোকৰ ৰুম সাৰ্ভিস অৰ্ডাৰৰ কাৰণে হয় এইটোৰ কাৰণে 1 to 2 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব 4 নম্বৰটো আপোনালোকৰ ফ্ৰন্ট অফিস এছ'চিয়েটৰ কাৰণে হয় এইটোৰ কাৰণে আপোনালোকৰ 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব সো ইন্টাৰেস্টেড হলে এইটো মেইলত বায়োডাটা পঠিয়াই দিব ইয়াতে দিয়া আছে hr@shulingrand.co.in পিছৰ পোষ্টটো আপোনালোকৰ KFC কোম্পানীৰ পৰা আহিছে ইয়াতে টিম লিডাৰৰ ভ্যাকেন্সি হয় এইটো মেল টিম মেম্বাৰস ইয়াতে টিম লিডাৰ নহয় টিম মেম্বাৰছৰ ভ্যাকেন্সি হয় লোকেশন গুৱাহাটী শিলচৰ হ'ব স্যালাৰি ইয়াতে ফিক্স স্যালাৰি লগতে পিএফ ইএসআই আৰু বোনাস পাব সেল ইনসেন্টিভ পাব আৰু আপোনালোকৰ ইয়াতে কোৱালিফিকেশন মেট্ৰিক পাস কৰা হলে হ'ব এপ্লাই কৰিব পাৰে নিজৰ ড্ৰাইভিং লাইসেন্স আৰু বাইক থাকিব লাগিব কোনোবা ইন্টাৰেস্টেড হলে ইয়াতে মোবাইল নম্বৰ দিয়া আছে এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি লব
পিছৰ পোষ্টটো আপোনালোকৰ ডিটিপি অপাৰেটৰৰ পোষ্ট হয় এইটো পোষ্টৰ কাৰণে আপোনালোকৰ পেজ মেকাৰ ফটোশ্বপ কৰেল ড্ৰ এইবিলাক জানিব লাগিব সো কোনোবা যদি এপ্লাই কৰিব বিচাৰে ইয়াতে এইটো নম্বৰত কন্টাক্ট কৰি ল'ব ইয়াতে কোৱালিফিকেশন মেটাৰ নকৰে আপোনালোকে খালি গ্ৰাফিক ডিজাইনিঙৰ কামখিনি যদি জানে এপ্লাই কৰিব পাৰে ডিটিপি যদি জানে এপ্লাই কৰিব পাৰিব লাষ্ট ডেট 14 মে হ'ব এইটো পিছৰ পোষ্টটো আপোনালোকৰ এখন কনসালটেন্সি টেক্স কনসালটেন্সি ফাৰ্মৰ পৰা আহিছে লোকেশন হ'ব খ্ৰীষ্টান বস্তি গুৱাহাটী ইয়াতে এসিস্ট্যান্টৰ পোষ্ট হয় ইয়াতে একাউন্টস এসিস্ট্যান্টৰ পোষ্ট হয় এইবিলাক কোৱালিফিকেশন বিকম কৰা হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব বিলো 27 ইয়াৰ্স হ'ব লাগিব এইটো মেইলত বায়োডাটা পঠিয়াব ফোন নম্বৰ দিয়া আছে মোবাইল নম্বৰত কন্টাক্ট কৰি আপোনালোকে কিবা জানিব থাকিলে জানি ল'ব পাৰে লাষ্ট ডেট হ'ব ইয়াৰে 14 মে পিছৰ পোষ্টটো আপোনালোকৰ ডায়াগনস্টিক সেন্টাৰ আজাৰা গুৱাহাটীৰ পৰা আহিছে পোষ্ট আহিছে এক নম্বৰতে ৰিসেপশনিষ্ট মেল ফিমেল দুইটাৰ কাৰণে হয় দুই নম্বৰটো ল্যাবৰেটৰী টেকনিশিয়ান তিনি নম্বৰটো মাৰ্কেটিং এক্সিকিউটিভ টু হুইলাৰ থাকিব লাগিব মাৰ্কেটিং এক্সিকিউটিভৰ নাই গোটেইটা পোষ্টৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন কৰা হ'লে হ'ব আৰু ল্যাবৰেটৰী টেকনিশিয়ানৰ কাৰণে আপোনালোকৰ ডিপ্লোমা বা ডিগ্ৰী কৰা হ'ব ডিগ্ৰী থকা হ'ব লাগিব ল্যাবৰেটৰী টেকনিশিয়ানত এইটো আপোনালোকৰ ইয়াতে WhatsApp নম্বৰ দিয়া আছে ইয়াতে বায়োডাটা পঠিয়াব বা ইয়াতে আপোনালোকে ডাইৰেক্ট কল কৰি কোম্পানীৰ লগত কন্টাক্ট কৰি ল'ব পাৰিব আৰু ইয়াৰে লাষ্ট ডেট আপোনালোকৰ 15 মে হ'ব পিছৰ পোষ্টটো আপোনালোকৰ ফুল টাইম একাউন্টেন্টৰ ভ্যাকেন্সি হয় এইটো পোষ্টৰ কাৰণে 5 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু বিকম কৰা হ'লে এপ্লাই কৰিব পাৰে সো ইন্টাৰেষ্টেড হ'লে এইটো মেলত বায়োডাটা পঠিয়াই দিব 16 মে লাষ্ট ডেট হয় পিছৰ পোষ্টটো আপোনালোকৰ একাউন্টস কাম এডমিনিষ্ট্ৰেচনৰ ভ্যাকেন্সি ইয়াতে এমবিএ কৰা হ'ব লাগিব কোনোবা ইন্টাৰেষ্টেড হ'লে এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি ল'ব আৰু মেইলো দিয়া আছে মেইলতো আপোনালোকে বায়োডাটা পঠিয়াব পাৰে লাষ্ট ডেট হ'ব 15 মে পিছৰ পোষ্টটো কেথি ফাউন্ডেশনৰ পৰা আহিছে ইয়াতে ট্ৰেইনাৰৰ ভ্যাকেন্সি হয় এইটো ষ্টুডেন্টক ট্ৰেইনিং দিব লাগিব আৰু ইয়াতে আপোনালোকৰ এইটো গুৱাহাটীৰ যি সকল ক্যান্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিব মিনিমাম ব্যাচেলৰ ডিগ্ৰী পাস কৰা হ'ব লাগিব কিবা বিশেষ ডিটেইলছ জানিব বিচাৰিলে মোবাইল নম্বৰ দুটা দিয়া আছে যিকোনো নম্বৰ এটাত কন্টাক্ট কৰি কথা পাতি ল'ব তেওঁলোকৰ লগত পিছৰ পোষ্ট আপোনালোকৰ মেডিকেল ৰিপ্ৰেজেন্টেটিভৰ পোষ্ট হয় এইটো আপোনালোকৰ ফ্ৰেছাৰো এপ্লাই কৰিব পাৰে আৰু স্যালাৰি ইয়াতে নেগোশিয়েবল হ'ব ইয়াতে নিজৰ টু হুইলাৰ থাকিব লাগিব মাষ্ট আৰু কমিউনিকেশন স্কিল ভাল হ'ব লাগিব সো এইটো ইন্টাৰেষ্টেড হ'লে এই নম্বৰটোত কন্টাক্ট কৰি ল'ব ফোন কৰি ল'ব বা WhatsApp যদি আছে বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব 14 মে পিছৰ পোষ্টটো আপোনালোকৰ JMK এন্টাৰপ্ৰাইজৰ পৰা আহিছে ইয়াতে আপোনালোকৰ লোকেশন হ'ব নিয়াৰ SBI গৰচুক ব্ৰাঞ্চ আৰ্জেন্টলি নিডছ একাউন্টেন্ট টেলি এক্সপেৰিয়েন্স থকা হ'ব লাগিব দুই নম্বৰটো টেলি কলাৰ স্যালাৰি ভাল হয় ইয়াতে ইন্টাৰেষ্টেড হ'লে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব ইয়াতে তেওঁলোকৰ WhatsApp নম্বৰো দিয়া আছে এইটো প্ৰপাৰাইটৰ বুলি দিয়া আছে এইটো মালিকৰ নম্বৰ হ'ব এইটো মালিকৰ নম্বৰত আপোনালোকে কল কৰি জানি খুদিব পাৰে কিবা যদি জানিব লগা থাকে বা অফিস নম্বৰো দিয়া আছে কল ফৰ কোৱেৰিজ বুলি দিয়া আছে কিবা যদি জানিব লগা থাকে এইটো নম্বৰটো কল কৰিব পাৰে পিছৰ পোষ্টটো আপোনালোকৰ ট্ৰেভেল এজেন্সিৰ পৰা আহিছে এক নম্বৰ পোষ্ট হয় একাউন্টেন্ট দুই নম্বৰটো হয় ফ্লাইট বুকিং এক্সপাৰ্ট তিন নম্বৰটো আপোনালোকৰ টুৰ মেনেজাৰ গোটেইটা পোষ্টৰ কাৰণে আপোনালোকে মেইলৰ কাৰণে হয় ফিমেল এপ্লাই নকৰিব এক্সপেৰিয়েন্স 2 to 5 ইয়াৰ্স থকা হ'ব লাগিব ৰিপুটেড ট্ৰেভেল ফাৰ্মত স্যালাৰি 15000 প্লাস হ'ব আৰু মান্থলি আৰু আপোনালোকৰ এইটো মেইল দিয়া আছে আৰু কন্টাক্ট নম্বৰ দিয়া আছে আপোনালোকে এপ্লাই কৰি ল'ব পিছৰ পোষ্টটো আপোনালোকৰ কুচিনা হোম মেকাৰ্স প্ৰাইভেট লিমিটেডৰ পৰা আহিছে ইয়াতে পোষ্ট আহিছে সেলছ এক্সিকিউটিভ বেনিফিটছ থাকিব স্যালাৰি ইনসেন্টিভ PF ESI ইন্টাৰভিউ ডেট হ'ব আপোনালোকৰ আজি ইন্টাৰভিউ হৈছিল 12 তাৰিখ কালি অহাকালিও ইন্টাৰভিউ আছে সো আপোনালোকে অহাকালি যাব পাৰিব ৰাতিপুৱা 10টা বজাৰ পৰা 4টা বজালৈকে আছে এড্ৰেছটো দিয়া আছে আপোনালোকে বেলতলা তিনিআলি এবভ ইণ্ডিয়ান বেংক বিল্ডিং সেকেন্ড ফ্লোৰ অপোজিট ৰাণীবাগান গুৱাহাটী কন্টাক্ট নম্বৰ দিয়া আছে কোনোবা যদি এড্ৰেছ বিচাৰি নাপায় কন্টাক্ট নম্বৰত কল কৰি ল'ব পিছৰ পোষ্টটো আপোনালোকৰ ফ্ৰন্ট ডেস্ক এক্সিকিউটিভৰ হয় ৰেপুটেড ডান্স এণ্ড ফিটনেছ চেণ্টাৰ লোকেশন হ'ব জু ৰোড গুৱাহাটী এইটো ফিমেলৰ কাৰণে হয় অকল কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'লে হ'ব এইটো পোষ্টৰ কাৰণে কোনোবা যদি ইন্টাৰেষ্টেড হয় এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি ল'ব লাষ্ট ডেট হ'ব 14 মে পিছৰ পোষ্টটো আপোনালোকৰ এইটো এখন ফাৰ্মৰ পৰা আহিছে ইয়াত আপোনালোকৰ মেল আৰু ফিমেল একাউন্টেন্টৰ পোষ্ট হয় এইটো কমাৰ্চ বেকগ্ৰাউণ্ড হ'ব লাগিব বিকম কৰা হ'ব লাগিব আৰু মিনিমাম 2 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব তো কোনোবা ইন্টাৰেষ্টেড হ'লে এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি ল'ব সো এইটো আছিল আজি হেকৰটো ভ্যাকেন্সি সো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ নতুন এটা ভিডিওত সো আজিলৈ আহো ধন্যবাদ